সাধাৰণজনী কল্যাণ পৰিষদৰ আজি ৰাজ্যিক দ্বাদশ প্ৰতিষ্ঠা দিৱস। আজি আমি পুৰা কাৰ্যসূচীৰ পৰা আৰম্ভ কৰি বিভিন্ন কাৰ্যসূচীৰে আজি অনুষ্ঠানত চলাইছোঁ। প্ৰথম পাতকাৰ্পণ কাৰ্যসূচী আৰম্ভ হ'ল, তাৰপিছতে বৃক্ষৰোপণ কাৰ্যসূচী স্মৃতিতৰ্পণ, তাৰপিছতে আমাৰ এখন ৰাজ্যসভা আৰম্ভ কৰা হ'ল সাধাৰণজনী কল্যাণ পৰিষদৰ সভাপতি প্ৰভাত কলিতাৰ নেতৃত্বত। তাৰ লগতে আমাৰ সাংস্কৃতিক এটা কাৰ্যসূচী আৰম্ভ কৰা হৈছে। আমাৰ সাধাৰণজনী কল্যাণ পৰিষদ অসম সাধাৰণজনী লোকসকলৰ এটা অন্যতম অনুষ্ঠান। এই অনুষ্ঠানটোৱে সাধাৰণজনী লোকসকলৰ সাংস্কৃতিক দিশত, সামাজিক দিশত, ৰাজনৈতিক দিশত, অৰ্থনৈতিক দিশত আগবঢ়াই নিবৰ কাৰণে আজি আমি বিভিন্ন ধৰণৰ চৰকাৰক দাবী জনাই আহিছোঁ, প্ৰস্তাৱ গ্ৰহণ কৰি আহিছোঁ। তথাপিতো আমাৰ পুৱা 2012 চনত 2 মাৰ্চ তাৰিখে তেতিয়াৰ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই সাধাৰণজনী উন্নয়ন পৰিষদ এখন গঠন কৰি দিছিলে। সেই উন্নয়ন পৰিষদ গঠন কৰোঁতে আমি অসমৰ বিভিন্ন জিলাত আমি কিছুমান কাম কৰিবলৈ সক্ষম হৈছিলোঁ। অতিথিশালাই হওক, মেধা ছাত্ৰ ছাত্ৰীক আমি আৰ্থিক অনুদান প্ৰদান কৰে হওক, কিতাপৰ টোপোলা প্ৰদান কৰে, কিছুমান আমি মহিলাসকলক আগবঢ়াই নিয়াত কিছুমান আমি কাম কৰিবলৈ সক্ষম হৈছিলোঁ। তাৰপিছত বিজেপি চৰকাৰ অহাৰ পিছত আমাৰ উন্নয়ন পৰিষদৰ যিখিনি পুঁজি জনসংখ্যা অনুপাত দিব লাগে সেইখিনি দিয়া নাই। আমি কেইবাবাৰ দাবী জনাই আহিছোঁ। গতিকে আশা ৰাখিছোঁ এতিয়াও সাধাৰণ লোকসকলৰ, দুখীয়া ছাত্ৰ ছাত্ৰী, মেধাৱী ছাত্ৰ ছাত্ৰী, অসমৰ দুখীয়া মানুহখিনিক উপকাৰ কৰিবলৈ উন্নয়ন পৰিষদত তেখেতসকলে পুঁজি দিব লাগে। সেই পুঁজিৰ যোগেদি আমি উন্নয়ন পৰিষদক সহায় কৰাৰ লগতে অসমৰ আমাৰ দুখীয়া জাতি জনগোষ্ঠী আগবাঢ়ি যাব। গতিকে অসমৰ সকলো জাতি জনগোষ্ঠী উন্নয়ন হোৱাটো বিচাৰোঁ। অকল উন্নয়ন পৰিষদেই এটা সময়ত শক্তিশালী ওপৰত আছিলে। বৰ্তমান চৰকাৰে উন্নয়ন পৰিষদবিলাকক পুঁজি নিদিয়াৰ কাৰণে আজি আমাৰ সাধাৰণ লোকসকলৰ লগতে অসমত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকল উন্নয়নে বঞ্চিত হৈছে। গতিকে আমি এটা প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ যে সাধাৰণজনী কল্যাণ পৰিষদে অসমৰ জনসংখ্যা অনুপাত তেখেতসকলে পুঁজি দিব লাগে। সেই পুঁজি আমি যাতে অসমৰ সাধাৰণ লোকসকলক সহায় কৰিব পাৰোঁ। তাৰ লগতে আমি কেইটা প্ৰস্তাৱ লৈছোঁ যে আমাৰ অসমৰ প্ৰথম অসমীয়া উদ্যোগিক কাশীৰাম শইকীয়া ডাঙৰীয়া, তেখেত আমাৰ নাম পৰিচয় ঘৰ, তেখেতৰ নামত বহুতবাৰ আমাৰ স্থানীয় ৰাইজে প্ৰস্তাৱ দিছিলে। তেখেতৰ নামত কাশীৰাম নামত যোৰহাট নিমাতী পথটো নামাকৰণ কৰিব লাগে, সেইটো এটা প্ৰস্তাৱ আছে। লগতে স্বাধীনতাৰ স্বাধীন ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি আমাৰ চাৰিগাঁৱত ঘৰ তেখেত লক্ষেশ্বৰ বৰুৱা, তেখেত মুক্তিযোদ্ধা আছিলে, স্বাধীন অসমৰ ভাৰতৰ তেখেত ৰাষ্ট্ৰপতি আছিলে। তেখেতৰ নামত আমাৰ যিখন আমাৰ বৰ্তমান নৱবৰত এখন হস্পিটেল আছে, তেখেতৰ প্ৰয়াত মুক্তিযোদ্ধা লক্ষেশ্বৰ বৰুৱাৰ নামত নামাকৰণ কৰিবৰ কাৰণে এটা প্ৰস্তাৱ লৈছোঁ। সেইটো আমি অসম চৰকাৰলৈ প্ৰেৰণ কৰিম জিলা উপায়ুক্তৰ যোগেদি। এইটো প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। লগতে আমি আৰ্থিকভাৱে আগবাঢ়ি যাবৰ কাৰণে সাধাৰণ লোকসকলে 4টা প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। আশা ৰাখিছোঁ যোৰহাট জিলা উপায়ুক্তৰ যোগেদি অসম চৰকাৰলৈ আমি মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিম। লগতে অসম চৰকাৰৰ আমাৰ লগতে ৰাজ্যপাল আৰু প্ৰধানমন্ত্ৰীলৈ আমি এই প্ৰস্তাৱখিনি প্ৰেৰণ কৰিম। আশা ৰাখিছোঁ এইখিনি যদি আমি চৰকাৰে সহযোগ কৰিব, সহায় কৰিব, আশা কৰি আমি আজি এইখিনি প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। ধন্যবাদ। আমি এই অঞ্চলৰ খেলুৱৈসকলকো আমি সাধাৰণ উন্নয়ন পৰিষদৰ তৰফৰ পৰা কিছুমান ক্ৰীড়া সামগ্ৰী বিতৰণ কৰিছোঁ। বহুত ক্লাবক আমি নতুন প্ৰজন্ম যুৱতীখিনি যাতে আমি সমাজৰ মূল খুঁটিলৈ আহিব পাৰে, তেখেতসকলে যাতে ভাল ধৰণে মানসিকভাৱে হওক, স্বাস্থ্য ভাল ধৰণে আগবঢ়াই নিয়ে, যাতে ৰাইজ সমাজৰ কাম কৰিব পাৰে, নতুন প্ৰজন্ম যাতে আগবাঢ়ি যাব পাৰে, ক্ৰীড়াৰ অনুশীলনে তেখেত সুস্বাস্থ্য গৰাকী হৈ যাতে আগবাঢ়ি, তেনেকৈ আমি কিছুমান পদক্ষেপ গ্ৰহণ কৰিছোঁ। আশা কৰিছোঁ সাধাৰণজনী কল্যাণ পৰিষদে সদায় সাধাৰণ জাতিৰ হৈ পেলাই কাম কৰি যাব। আৰু সাধাৰণ জাতিৰ লোকসকলৰ সংগঠন শক্তিশালী হ'বৰ কাৰণে আমি অসমৰ শদিয়া পৰা ধুবুৰীলৈকে আমি সদস্য ভৰ্তি কৰিছোঁ। আজি অসমৰ বিভিন্ন জিলাত আজি অনুষ্ঠানটো হৈছে। বৰপেটা জিলাত আজি অনুষ্ঠান পাতিছে, নলবাৰী জিলাত পাতিছে, গোলাঘাট জিলাত পাতিছে, শিৱসাগৰ, অসমৰ কেইবাখনো জিলাত সাধাৰণজনী কল্যাণ পৰিষদে প্ৰতিষ্ঠা দিৱসটো আমি বিভিন্ন জিলাৰ ৰূপায়ণ কৰিছে। তেখেতসকলকো আজি ইয়াৰ তৰফৰ আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ।